নমস্কাৰ, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকলৰ লগত আজি ছমহীয়া প্ৰশিক্ষণ লৈ আৰম্ভ কৰিব পৰা এটা কৃষিবৃত্তিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। শেহতীয়াকৈ কৃষি ক্ষেত্ৰখনলৈ অহা পৰিৱৰ্তনে কিছুমান জীৱিকাৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে ধান কটা মেচিন, ট্ৰেক্টৰ চলোৱা ড্ৰাইভাৰ, ড্ৰোনৰ পাইলট আদিত নিয়োজিত হৈ বহু নিবনুৱা যুৱক সংস্থাপিত হৈছে। একেদৰে কৃষি ক্ষেত্ৰখনলৈ অহা যান্ত্ৰিকীকৰণে যুৱক যুৱতীসকলকো কৃষি ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত কৰিছে আৰু বহু উচ্চ শিক্ষিত যুৱকে কৃষিক জীৱিকা হিচাপে ল'বলৈ আগবাঢ়ি আহিছে। ইয়াৰ জৰিয়তে বীজ, সাৰৰ দোকান, পাচলিৰ ব্যৱসায় আদিৰ জড়িত দুই এজন ব্যক্তিয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আজি আলোচনা কৰিম কৃষি ক্ষেত্ৰখনলৈ অহা যান্ত্ৰিকীকৰণে প্ৰত্যক্ষভাৱে সৃষ্টি কৰা সংস্থাপনসমূহৰ বিষয়ে কিছু কথা। তেওঁলোকে কোনো প্ৰতিষ্ঠানত ছমাহ বা এবছৰীয়া এটা প্ৰশিক্ষণ লৈ নিজৰ অঞ্চলৰ কৃষক আৰু কৃষি খণ্ডৰে জড়িত ব্যক্তিসকলৰ মেচিনাৰী সামগ্ৰীসমূহ বিভিন্ন সময়ত বেয়া হৈ যায়। সেইবোৰ ৰিপেয়াৰিঙৰ বাবে বহু দূৰৰ পৰাই সামগ্ৰীসমূহ ভাল কৰিবৰ বাবে মেকানিকসকলক মাতিব লগা হয় আৰু দূৰৰ পৰা আহিবলগীয়া হোৱাৰ বাবে অধিক দামো ৰিপেয়াৰিঙৰ বাবে দিবলগীয়া হয় কৃষকগৰাকীয়ে। আৰু এটা মন কৰিবলগীয়া কথা যে এই বৃত্তিটোৰ লগত জড়িত অধিকাংশ লোকেই বহিৰাগত, কিন্তু আমাৰ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱকসকলেও এই কাম কৰিব পাৰে। বহিৰাজ্যৰ পৰা আহি যদি তেওঁলোকে কৰিব পাৰে, অসমীয়া ডেকা ল'ৰাই নিজৰ ঘৰত থাকি সেই কাম কিয় কৰিব নোৱাৰে? এই বৃত্তিটোৰ বাবে অৱশ্যে এবছৰৰ প্ৰশিক্ষণৰ বাবে প্ৰথমে অলপমান টকা খৰচ হ'ব আৰু প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে কিছুমান সঁজুলিৰ ক্ৰয় কৰিবলৈ অলপমান টকাৰ প্ৰয়োজন হ'ব। বিশেষ মূলধন নোহোৱাকৈ পৰৱৰ্তী সময়ত ব্যৱসায় আৰম্ভ কৰি উপাৰ্জন কৰিব পাৰিব। আমাৰ গ্ৰামাঞ্চলসমূহলৈ শেহতীয়াকৈ পানী মেচিন, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ধান কটা মেচিন, ধান বনা মেচিন, আলু ৰোপণ কৰা মেচিন, ফুড প্ৰচেছিং মেচিন আদিবোৰ আহিছে। প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে এই মেচিনবোৰ বিকল হৈ গ'লে ভাল কৰিব পাৰিব আৰু উপাৰ্জন কৰিব পাৰিব তেওঁলোকে। এইবোৰৰ লগতে পাৰিলে প্ৰশিক্ষণত ইলেক্ট্ৰিচিটি, মটৰচাইকেল ভাল কৰা আদি কামবোৰ শিকি ল'লে অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব আমাৰ নিবনুৱা যুৱক যুৱতীসকলে।